हेलो स्टूडेंट এই ভিডিওত আগবঢ়াইছো ক্লাস 9 নগাঁও ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সাম 2025-26 শিক্ষাবৰ্ষৰ আসামিজ অৰ্থাৎ এমআইএলৰ প্ৰশ্নকাকতখন ভালকে চাই যোৱা ইয়াৰ পৰা হয়তো তোমালোকৰ যি সন্মুখত হাফ ইয়াৰলি পৰীক্ষা আছে আসামিজৰ এক্সাম আছে তাত কমন পৰিব পাৰে ফাৰ্ষ্টত আছে তলত প্ৰশ্নসমূহৰ উত্তৰ দিয়া ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কি খ নম্বৰ হৈছে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি নেক্সট কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় নেক্সট জয়ন্ত মাধৱ বৰাই কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে সময়ৰ যোগ ক'ত পোৱা যায় এইখিনি আছিল এক নম্বৰীয়া প্ৰশ্ন সমুত্তৰৰ প্ৰশ্ন কেইটামান চাই লোৱা কি নজনাৰ নিমিত্তে বহু মানুহ জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় সময় কিয় নৈৰ খুঁতৰ লগত তুলনা কৰা হয় তাৰ পিছত আৰু এটা 2 নম্বৰীয়া কোৱেশ্চন আছে 3 নম্বৰীয়া কোৱেশ্চন আৰু এটা আছে সিদ্ধাৰ্থই কিয় নিঃসংসাদ ভুগিছিল বুজাই লিখা 5 নম্বৰত আছে ভাৰতৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হয় পাঠৰ সহায়ত লিখিব লাগে নেক্সট অন্ধবিশ্বাস আৰু কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি বুজাই লিখিব লাগে জীৱ-জন্তুৰ আচৰণত সময় নিৰূপণ কৰিব পাৰি জীৱ-জন্তুৰ আচৰণত কেনেদৰে সময় নিৰূপণ কৰিব পৰা যায় নেক্সট ভাৰতীয় সংস্কৃতিক সমন্বয়ৰ বস্তু তাৎপৰ্য ব্যাখ্যা কৰিব লাগে সমুত্তৰৰ প্ৰশ্ন আৰু কেইটামান আহিছে এবাৰ চাই লোৱা তাৰ পিছত কবিৰ নাম উল্লেখ কৰি তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখিব লাগে শিশুলীলা মানৱ বন্দনা 10 নম্বৰত আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মাৱক নেদন্ত মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ য'ত পৰে ততে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ এই দুচুৱা ব্যাখ্যা আছে এচুৱা কৰিব লাগে তাৰ পিছত আকৌ 5টা 1 নম্বৰীয়া কোৱেশ্চন আছে 2 নম্বৰীয়া কোৱেশ্চন আছে মানে গ্ৰামাৰৰ পৰা দিছে সেইখিনি কৰিব লাগে এবাৰ তোমালোকে চাই লোৱা নেক্সট 12 নম্বৰত আছে জড়িয়া শব্দ কাক বোলে উদাহৰণ দিয়া 13 নম্বৰত আছে ভাৱ সম্প্ৰসাৰণ কৰা ৰাইজে নখ জোকাৰিলে নৈ বয় অৰ্থাৎ তোমাৰ শাৰীৰিক অসুস্থতাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে দুদিনৰ ছুটি মঞ্জুৰিৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এটা আবেদন লিখা তাৰপিছত বাক্য ৰচনা কৰা যিকোনো দুটা পেথত কথা ৰাখ চকুৰ কটা প্ৰচাৰ মাধ্যম হাত দীঘল তলত যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখিব লাগে চন্দ্ৰয়ান 3 পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ তুমি ভাল পোৱা এজন সাহিত্যিক কমন ৰচনা তাৰপিছত বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতগতিত সন্নিৱিষ্ট অসমৰ দুটা জনগোষ্ঠীত বিশেষভাৱে বৰঙণি আগবঢ়োৱা যিকোনো দুজন ব্যক্তিৰ বিষয়ে লিখিব লাগে 16 নম্বৰত আছে বৈচিত্ৰ্যময় অসম আৰু দ্ৰুতপথত সন্নিৱিষ্ট অসমৰ জনগোষ্ঠী যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে লিখিব লাগে খ বিভাগত আছে সমুত্তৰৰ 5টা প্ৰশ্ন চাই লোৱা তাৰ পিছত আছে সমুত্তৰৰ আৰু 4টা কোৱেশ্চন 19 নম্বৰত আছে সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে চিন্তা আহিছিল তাৰ পিছত শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে তাৰ পিছত আছে সমাৰ্থক শব্দ দুটা যিকোনো দুটা লিখিব লাগে বদৰ পিয়াল বিৰাল গোৱা বিপৰীত শব্দ লিখিব লাগে শীতল শ্ৰদ্ধা জ্যেষ্ঠ আৰু আদি তলৰ শব্দবোৰত আধুনিক অসমীয়াৰ ওপৰত লিখিব লাগে উনিকৰ গাড়ী মাখিয়ে পেখি এইখিনি আছিল